হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আশা কৰিছো আপুনি ভালে কুশলে আছে। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে টেন্সৰ ওপৰত হোৱা এইটো মোৰ 2 নম্বৰ ভিডিঅ'। আগৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে প্লিজ আগৰ ভিডিঅ'টো চাই আহক, তাৰপিছত এই ভিডিঅ'টো চাওক, তেতিয়াহ'লে আপোনাৰ টেন্সৰ বিষয়ে জনাত সহজ হ'ব, কাৰেক্ট টেন্সৰ ওপৰত বুজাত সহায় হ'ব। গতিকে এই কাৰেক্ট টেন্সসমূহ মানে যিবোৰ টেন্স মই দি আছো, এই কাৰেক্ট টেন্সসমূহ কিন্তু আপোনাৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। গতিকে পলম নকৰি আৰু বেছি কথা নকৰি আহক আমি আমাৰ মূল ক্লাছটোৰ মাজত সোমাই যাওঁ। যে আজি আমি আলোচনা কৰিম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ওপৰত। কি হ'ল 2 নম্বৰ টেন্স? প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। এতিয়া চাব প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কোনবোৰ, আমি কোনবোৰ বাক্যক আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিম বা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত কম। প্ৰথমতে আমি সেই কথাটো জানি ল'ব লাগিব, তেতিয়াহে আপুনি এই টেন্সটোৰ বিষয়ে ভালকৈ বুজি পাব। যে কিছুমান কাম এনেকুৱা আছে যে কামটো এতিয়ালৈকে চলি আছে, আৰম্ভ হৈছে অলপ আগতে, কিন্তু কামটো এতিয়ালৈকে চলি আছে। যেনে মই মানে ক্লাছ কৰি আছো, ক্লাছ কৰি থকা কামটো কিন্তু চলি আছে। আৰু এই চলি থকাৰ বাক্যটোকেই যদিহে আপুনি ইংৰাজীত কয়, তেতিয়াহ'লে এই বাক্যটোক কিন্তু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য বুলি কব। বুজি পাইছে? যে এতিয়া যদি সূত্ৰ সোধে যে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কোনবোৰ, আপুনি কেনেকে কব? যিবোৰ কাম বা কথা অলপ আগতে আৰম্ভ হৈছে আৰু এতিয়ালৈকে কামটো চলি আছে, তেনেধৰণৰ বাক্য যিবোৰ আছে বা তেনেধৰণৰ কাম যিবোৰ আছে, তেনেধৰণৰ কথা যিবোৰ আছে, সেইবোৰ সদায় প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগে। এতিয়া চাব প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ যদিহে বাক্য এটা হয় আৰু সেই বাক্যটোক আমি কেনেকৈ লিখিম, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত কেনেকৈ লিখিম। মই আগতে আপোনাক উদাহৰণ দিছিলো যে ইটা আৰু ফৰ্মা, যে ফৰ্মাৰ ভিতৰত মাটিখিনি গুলি ফেলে সোমাই দিয়াৰ লগে লগে কি হয়, ইটাৰ এটা আকৃতি লৈ লয়। ঠিক তেনেকে বিস্কুট চিস্কুট যত যি আছে ফৰ্মাত বনোৱা, সেইবোৰো নিজৰ নিজৰ আকৃতি লৈ লয়। আৰু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰতো কি আছে, আপোনাৰ ষ্ট্ৰাকচাৰ আছে, মানে ফৰ্মা আছে। সেই ফৰ্মেশন মতে আপুনি সাবজেক্ট ভাৰ্ব অবজেক্ট এমিজাৰ সেইবোৰ যত যি আছে সেইবোৰ যদি বহাই দিয়ে সেই ষ্ট্ৰাকচাৰ মতে, সেই ফৰ্মা মতে, তেতিয়াহ'লে আপোনাৰ কিন্তু বাক্যটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত হৈ যাব। একেবাৰে নজনা মানুহেও কিন্তু পাৰিব। চ' আহক প্ৰথমতে মই ষ্ট্ৰাকচাৰটো লিখি দিছো। ষ্ট্ৰাকচাৰ, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰটো হ'ল প্ৰথমতে থাকিব সাবজেক্ট, তাৰপিছত প্লাছ দিয়ক, এইবাৰ থাকিব বি ভাৰ্ব, যিহেতু প্ৰেজেন্ট টেন্সত আছে এম ইজ আৰৰ যিকোনো এটা লাগিব, তাৰপিছত প্লাছ ভাৰ্ব 1, তাৰপিছত থাকিব প্লাছ আইএনজি, আৰু তাৰপিছত থাকিব অবজেক্ট। এইখিনিক কয়, বাকীখিনিক অবজেক্ট বুলি কয়। এতিয়া চাব এয়া হ'ল সাবজেক্ট, তাৰপিছত বিভাৰ্ব লাগিল এম ইজ আৰৰ কোনোবা এটা, তাৰপিছত ভাৰ্ব 1 লাগিল, তাৰে লগত আইএনজি লাগিব, আৰু বাকীখিনি হ'ল অবজেক্ট। এনেকৈ আমি লিখিব লাগে। এতিয়া চাব মই এটা এক্সাম্পল দিছো, চিৰ লগত কি হ'ব, ইজ ৱাটচিং। এইটো ৱাটচটো হ'ল ভাৰ্ব, কি হ'ল ভাৰ্ব, তাৰে লগত কি লাগে, আইএনজি লাগে, গতিকে এইখিনি হ'ল আইএনজি। আইএনজি লগাই দিলো, ৱাটচিং টেলিভিছন, TELEVISION, টেলিভিছন। বুজি পাইছে? এয়া হ'ল সাবজেক্ট, চিটো হ'ল সাবজেক্ট, এমিজাৰৰ কোনো এটা লাগে, ইজ আহিল, তাৰপিছত এইটো হ'ল ভাৰ্ব, আৰু এইটো হ'ল আইএনজি, আৰু বাকীখিনি হ'ল অবজেক্ট। একেবাৰে সহজ নিয়ম, বহুত বেছি টান বুলি ভাবি নল'ব, একেবাৰে সহজ ইজি হিচাপে লৈ লওক। এতিয়া চাব আপোনাৰ এটা কুৱেশ্যন আহিব পাৰে, এমিজাৰৰ কোনটো কেতিয়া কাক ব্যৱহাৰ কৰিব। মই এই ভিডিঅ'ৰ আগৰ ভিডিঅ'টোতো কিন্তু শিকাইছো মই এইখিনি কথা, যে একেবাৰে সহজ। যদি আইৰ লগত সদায় এম হয়, আৰু থাৰ্ড পাৰ্চন যদি ছিংগুলাৰ নাম্বাৰ হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনবোৰ, হি চি ইট, পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে গোটেইবোৰ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। হি চি ইট ৰাম যদু মধু সীতা, যত যিমানবোৰ নাম আছে সেইবোৰ হ'ল গোটেইবোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে এইখিনি কথা বুজি পাইছে? যদি এইখিনি কথা বুজি পাইছে তেতিয়াহ'লে এইবাৰ আহো আমি কোনবোৰ বাক্যক, বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত যিকোনো এক্সাম, আপোনাৰ ধৰি লওক ক্লাছ 10ৰ এক্সাম, 9ৰ এক্সাম, 7ৰ এক্সাম, 8ৰ এক্সাম যিবোৰ আছে, আৰু তাৰোপৰিও গ্ৰেজুৱেশ্যন লেভেলৰ, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিবোৰ কুৱেশ্যনছ থাকে, মানে ইংলিছৰ পেপাৰ যে থাকে, তাতো কিন্তু এইবোৰ কুৱেশ্যন দিয়া থাকে। আৰু এতিয়া আহক আমি শিকি লওঁ যে কোনবোৰ শব্দ থাকিলে আমি সেই বাক্যটো একেবাৰে দৃঢ়ভাৱে জানিম যে এই বাক্যটোক যেতিয়া আমি শুদ্ধ কৰিম, কাৰেক্ট টেন্স মানে হ'ল শুদ্ধ কৰা। বাক্যটো ভুলকৈ দিয়া আছে, সেই ভুল বাক্যটোক আমি কি কৰিব লাগে, শুদ্ধ কৰিব লাগে। আমি কেনেকৈ শুদ্ধ কৰিম, মানে সেই শব্দটো যে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰে হয়,
আৰু আমি সেই কাৰণে বাক্যটোকো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে লিখিব লাগিব বুলি আমি কেনেকৈ জানিম সো কাৰেক্ট টেন্সৰ সেই নিয়মটো আপুনি নোট ডাউন কৰি লওক ইয়াতে মই চিনাকি শব্দ বুলি লিখিছো যদিহে এইকেইটা শব্দৰ কোনো এটা শব্দ যদি কোনো এটা বাক্যত থাকে তেতিয়া ভাৰ্ব কাৰেকশ্যন কৰিবলৈ দিব যদিহে এইকেইটা শব্দৰ ভিতৰত কোনো এটা শব্দ সেই বাক্যটোত থাকে তেতিয়াহ'লে আপুনি চকু মুদি ফেলে ইয়াত লিখি দিয়ক যে এয়া হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'লে তেতিয়াহ'লে আপুনি যেতিয়া কাৰেক্ট কৰিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতেই কৰিব লাগিব যে সেই শব্দকেইটা হৈছে at present this month now today at this moment right now this morning this year this week at this every moment etc যদিহে এইকেইটা শব্দৰ ভিতৰত কোনো এটা শব্দ থাকে তেতিয়াহ'লে আপুনি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যটো লিখিব লাগিব মই এটা কোৱেশ্চন দিছো I read now ধৰি লওক বাক্যটো এনেকে দিয়া আছে I read now মই পঢ়ি আছো এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে এতিয়া চাব বাক্যটোত প্ৰথমতে চাই লওক যে বাক্যটোত কিবা চিনাকি শব্দ আছে নেকি ঠিক আছে আমি চালো যে কিবা এটা চিনাকি যেন লাগিছে নাওটো হল চিনাকি লগা শব্দ এতিয়া নাওটো যদিহে চিনাকি শব্দ হয় তেতিয়াহ'লে নাওটো কোন টেন্সৰ চিনাকি শব্দ হয় নাওটো কোন টেন্সৰ চিনাকি শব্দ হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ চিনাকি শব্দ হয় গতিকে আমাৰ যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ চিনাকি শব্দ ই হয়েই গতিকে আমি বাক্যটো কোন টেন্সত লিখিম বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতেই শুদ্ধ কৰিব লাগিব যেতিয়া ভাৰ্ব কাৰেকশ্যন কৰিম গতিকে কি হ'ব আই তাৰ পিছত ষ্ট্ৰাকচাৰ মতে কি লাগে সাবজেক্ট কি হ'ল সাবজেক্টৰ পিছত এম ইজ আৰৰ কোনো এটা লাগে গতিকে তাৰপে কি লাগিব এম লাগিব যেহেতু আই আছে তাৰ পিছত ৰিড টু হ'ল ভাৰ্ব ৰিড টু যেনেকৈ আছে তেনেকৈ লিখিম তাৰে লগত কি লাগে আইএনজি লাগে ৰিডিং সেইকাৰণে কি হৈছে ৰিডিং নাও মই এতিয়া পঢ়ি আছো এই বাক্যটো কিন্তু এতিয়া শুদ্ধ হৈছে আপুনি অকল নাও বুলি নহয় ইয়াতে যিখিনি আছে নোট কৰি লওক সহজ হ'ব তো এবাৰ আহিছো কোনবোৰ বাক্যৰ ক্ষেত্ৰত মানে সৰি কোনবোৰ শব্দৰ ক্ষেত্ৰত যিবোৰ শব্দ কোনো দিনেই কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰি সেইখিনি বস্তু জানি থৈ দিয়াটো আপোনাৰ কাৰণে দৰকাৰ গতিকে এইখিনি বস্তু জানি থৈ দিয়ক আচ্ছা বাৰু এবাৰ ঠিক আছে আপুনি এইখিনি শব্দ কিন্তু নোট কৰি ৰাখি থৈ দিব তেতিয়াহ'লে আপোনাৰ সহজ হ'ব যে এইবোৰ শব্দ যদি থাকে এইবোৰ শব্দ থাকিলে কোনোদিনে কিন্তু সেই বাক্যটো কন্টিনিউয়াস ফৰ্মত নহয় যে সেইবোৰ শব্দ কি আছে এপিয়াৰ হ্যাভ লাইক ফিল তাৰ পিছত আছে আপোনাৰ সি স্মেল নটিচ ডিজায়াৰ উইশ লুক ৰিকগনাইজ ডিসলাইক হোপ ৰিমেম্বাৰ কনসিষ্ট বিলং নো বিহেভ সাপোজ এগ্ৰি কনসিডাৰ ট্ৰাষ্ট ফৰগেট ইমাজিন মাইন্ড কন্টেইন ৰিফিউজ এণ্ড প্ৰেফাৰ যদিহে এইকেইটা শব্দৰ কোনো এটা শব্দ থাকে তেতিয়াহ'লে সেই বাক্যটো কোনোদিনেই কন্টিনিউয়াস টেন্সত নহয় তো এই দুটাই আছিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মূল ৰুল বা নিয়ম এতিয়া আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কিন্তু ভালেকেইটা ৰুল আছে আৰু সেইখিনিৰ পৰাই বেছিকে কুৱেশ্যন আহে কিন্তু তো আহক আমি তাত যাওঁ ই হ'ল টেন্সৰ 3 নম্বৰ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি আমি কোনবোৰ বাক্যক কম যে যিবোৰ কাম বা কথা বৰ্তমান সময়ত অলপ আগতে হৈছে মানে শেষ হ'ল আৰু এই মাত্ৰ শেষ হৈছে তেনেকুৱা ধৰণৰ যিবোৰ কাম বা কথা আছে সেইবোৰ কাম বা কথা আমি সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে এতিয়া আহক প্ৰথমতে আমি জানি লওঁ যে এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো কেনেকুৱা প্ৰথমতে থাকিব সাবজেক্ট তাৰ পিছত থাকিব হ্যাভ বা হ্যাজ এবাৰ থাকিব ভাৰ্ব 3 কিন্তু ভাৰ্ব 3 প্লাস অবজেক্ট প্ৰথমতে থাকিব সাবজেক্ট তাৰ পিছত হ্যাভ বা হ্যাজ তাৰ পিছত ভাৰ্ব এবাৰ 3 লাগিব কিন্তু এবাৰ হ'ল বাকিখিনি অবজেক্ট এতিয়া চাব ধৰি ললো মই আই দিলো আইৰ লগত কি হ'ব আই হ্যাভ ই হ'ল সাবজেক্ট কি হ'ল হ্যাভ বা হ্যাজৰ কোনো এটা ডুৰ ভাৰ্ব 3 কি ডুৰ ভাৰ্ব 3 ডান কি হ'ল ভাৰ্ব 3 দা ওয়ার্ক কি হ'ল অবজেক্ট I have done the work মই কামটো কৰিলো এতিয়া এইখিনি কথা যদি বুজি পাইছে তেতিয়াহ'লে have আৰু has ৰ ব্যৱহাৰটো মই একদম সংক্ষেপে বুজাই দিছো যে যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় মোৰ আগৰ ভিডিঅ বিলাকত কিন্তু এইবিলাক বুজোৱা আছে যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে has ব্যৱহাৰ হয় আৰু বাকি যিমানবোৰ পাৰসন আছে সেইবোৰৰ লগত কি হয় have ব্যৱহাৰ হয় আপোনাক লিখি দিব লাগিব ঠিক আছে মই লিখি দিছো ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ল ELU E whole singular E whole plural you he she it ram এইবোৰ হ'ল
থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ইহঁতৰ প্লুৰাল নাম্বাৰ কি THEY দেই এতিয়া চাব আইৰ লগত সদায় কি হয় হ্যাভ হয় উইৰ লগতো হ্যাভ হয় ইউ দুটাৰ লগতে হ্যাভ হয় দেৰ লগতো কি হয় হ্যাভ হয় অকল খালি হি সি ইট ৰাম যদু মধু ইয়াৰ লগতে কি হয় হ্যাজ হয় মনত থাকিব ইয়াৰ লগতে অকল খালি কি হয় হ্যাজ হয় পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে এটাক বুজোৱা শব্দ আছে গোটেইবিলাকৰ লগতে কি হয় হ্যাজ ব্যৱহাৰ হয় আশা কৰিছো এইখিনি কথা বুজি পাইছে এই টেন্সটোৰ কিন্তু যিখিনি কাৰেক্ট টেন্সৰ নিয়ম আছে বহুত দীঘল হয় যদিও দীঘল হয় আপোনাৰ কাৰণে কিন্তু বহুত কামত দিব গতিকে আপুনি অলপমান ধৈৰ্য সহকাৰে ক্লাছটো চাই থাকক কামত দিব কিন্তু বহুত কামত দিব সো আহিছো আমাৰ প্ৰথম ৰুলটো ফাৰ্ষ্ট ৰুল এটা লিখি দিছো ইয়াত এবাৰ চাব যদি কোনো এটা ইংৰাজী কাৰেক্ট টেন্সৰ বাক্যত just now already recently yet till now never ever up to now up to present lately so far এনেকুৱা ধৰণৰ যদি হে শব্দবোৰ আছে তেতিয়াহ'লে সেই বাক্যটো যেতিয়া আপুনি কাৰেক্ট কৰিব শুদ্ধ কৰিব তেতিয়াহ'লে সদায় কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব বাক্যটো হয়তো স্কুলতো শিকাইছে কিন্তু মই দিয়া ৰুলখিনি হয়তো এটা বেছি হ'ব পাৰে বা অলপমান ইফাল সিফাল হ'ব পাৰে অলপমান কিন্তু ভিডিঅ'টো দীঘল হ'ব আপোনালোক কিন্তু ধৈৰ্য সহকাৰে চাই থাকিব মোস্ট ইম্পৰ্টেণ্ট ক্লাছ হ'বলৈ গৈ আছে এবাৰ মই এটা এক্সাম্পল দিছো যে ৰাহুল গো টু শিলং just now JUST just now এবাৰ চাব এই বাক্যটোৰ ক্ষেত্ৰত প্ৰথমতে আমি চাম যে বাক্যটোত কিবা চিনাকি শব্দ আছে নেকি কাৰেক্ট আনসাৰৰ ক্ষেত্ৰত বাক্যটোত কিবা চিনাকি শব্দ আছে নে নাই যে আমি দেখা পালো যে জাষ্ট নাওটো কি হয় চিনাকি শব্দ হয় এতিয়া জাষ্ট নাওটো যদিহে চিনাকি শব্দ হয় জাষ্ট নাওটো কোন টেন্সৰ চিনাকি শব্দ যে আমি গম পালো যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ চিনাকি শব্দ এইটো হ'ল জাষ্ট নাও ই হ'ল চিনাকি শব্দ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গতিকে এই বাক্যটো যেতিয়া আমি শুদ্ধ কৰিম যেতিয়া আমি বাক্যটো শুদ্ধ কৰিম তেতিয়া আমি কোন টেন্সত লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো হ'ল প্ৰথমতে হ'ল সাবজেক্ট আছে ৰাহুল তাৰপিছত কি লাগে হ্যাভ বা হ্যাজৰ কোনো এটা লাগে এতিয়া হ্যাভ বা হ্যাজৰ কোনটো হ'ব ৰাহুলটো হ'ল কি পাৰ্চন কি নম্বৰ নাম বুজাইছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমাৰ কি লাগিব চকুমুদি আমি হ্যাজক ব্যৱহাৰ কৰি দিম তাৰপিছত মোৰ ভাৰ্বটোৰ ভাৰ্ব কিমান লাগে ভাৰ্ব 3 গোৰ ভাৰ্ব 3 কি গোৰ ভাৰ্ব 3 হ'ল গান তাৰপিছত বাকিখিনি যেনেকৈ আছে তেনেকৈ লিখিম ৰাহুল হেজ গান টু শিলং জাষ্ট নাও ৰাহুল এই মাত্ৰ কলৈ ওলাই গ'ল শিলঙলৈ গ'ল বা শিলঙলৈ ওলাই গ'ল এইখিনি কথা বুজি পাইছে যদি এইখিনি কথা বুজি পাইছে তেতিয়াহ'লে নেক্সট ৰুলটোলৈ আহিছো এবাৰ চাব ইউ এটা কিন্তু মোস্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় মানে এই ৰুলটোৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত যে যিবোৰ কাম বা কথা পূৰ্বতে আৰম্ভ হৈছে কিন্তু সময়ৰ উল্লেখ নাই ধৰি লওক কোনো এটা কাম বহু সময় আগতে আৰম্ভ হৈছে বা বহুত বছৰ আগতে আৰম্ভ হৈছে সময়ৰ কিন্তু উল্লেখ নাই এতিয়া সময়ৰ উল্লেখ নথকা সত্ত্বেও বৰ্তমানেও কিন্তু সেই কামটোৰ প্ৰভাৱ চলি আছে যদিহে তেনেকুৱা ধৰণৰ কাম বা কথা হয় সেই বাক্যটো সদায় কাৰেক্ট কৰোতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে ঠিক আছে বুজি পাইছে মই এটা এক্সাম্পল দিলে আপোনাৰ আৰু অলপ সহজ হ'ব ঠিক আছে এক্সাম্পলটো লিখি লৈছো মই এবাৰ চাব এক্সাম্পলটো দিয়া আছে পিপল বাৰ্ন ভাষ্ট এমাউন্টস অফ ফজিল এণ্ড কইল জনসাধাৰণে কি কৰিছে বহু পৰিমাণৰ বেছি পৰিমাণৰ প্ৰাকৃতিক গেছ আৰু কয়লা ইতিমধ্যে ব্যৱহাৰ কৰিছে বাৰ্ন কৰিছে মানে পুৰি পেলাইছে এতিয়া চাব এই যে প্ৰাকৃতিক গেছ আৰু কয়লা ইয়াৰ আৰম্ভণি হৈছে কিন্তু বহু আগতে আৰম্ভণি হৈছে তাক কিন্তু সময়ৰ উল্লেখ নাই আৰু 2 নম্বৰ কথা হ'ল তাৰ কিন্তু প্ৰভাৱ তাৰ ব্যৱহাৰ এতিয়ালৈকে চলি আছে যদিহে তেনেকুৱা ধৰণৰ কাম বা কথা হয় তেতিয়াহ'লে সেই বাক্যটো সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে গতিকে ইয়াৰ এনসাৰটো কি হ'ব people has burned vast amount of fossil and coal people has burned vast amounts of fossil and coal বাকিখিনি যেনেকৈ আছে তেনেকৈ হ'ব গতিকে আশা কৰিছো এইখিনিও আপুনি বুজি পাইছে যদি বুজি পাইছে আহক এবাৰ 3 নম্বৰ ৰুলটোত গৈ আছো এতিয়া চাব এই ৰুলটোৰ ক্ষেত্ৰত চাব বিফৰৰ প্ৰথম অংশটো যদি পাষ্ট পাৰফেক্ট টেন্সৰ হয় তেন্তে পিছৰ অংশটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে যদিহে বিফৰৰ আগৰ অংশটো পাষ্ট পাৰফেক্ট টেন্সত দিয়া আছে পাষ্ট পাৰফেক্ট টেন্সত দিয়া থাকিলে এতিয়া পাষ্ট পাৰফেক্ট টেন্স বুলি আপুনি কেনেকৈ চিনি পাব বিফৰৰ আগৰ অংশ
প্ৰশ্নটোত কি কৈছে বা ৰোলটোত কি কৈছে সেইখিনি কথা কিন্তু ফাৰ্ষ্ট আপুনি জানি ল'ব লাগিব বিফৰ ই হ'ল বিফৰৰ আগৰ অংশটো চাওক বিফৰৰ আগৰ অংশটো কোন টেন্সত আছে ই হ'ল সাবজেক্ট ই হ'ল হেড আৰু এইটো হ'ল লিভ লেফট ভাৰ্ব কিমান 3 আৰু বাকিখিনি যি থাকে সেইখিনি হ'ল অবজেক্ট সাবজেক্ট প্লাস হেড প্লাস ভাৰ্ব 3 যেতিয়া মই আপোনাক 5 নম্বৰ টেন্সটো শিকাম তেতিয়া কিন্তু ই আহিব ই হ'ল past perfect টেন্সত আছে বিফৰৰ আগৰ অংশটো কোন টেন্সত আছে past perfect টেন্সত আছে গতিকে যদি হে past perfect টেন্সত থাকে তেতিয়াহলে পিছৰ অংশটো আমি সদায় কোন টেন্সত লিখিম past indefinite টেন্সত লিখিব লাগিব past indefinite টেন্সত লিখিব লাগিব এই টেন্সটো মই আপোনাক দিয়াৰ এটা উদ্দেশ্য যে ইয়াৰে পিছত যেটো আকৌ দিয়া হ'ব কি হ'ব তাৰ উল্টা সেই কাৰণে এই টেন্সটো দিয়া হৈছে যে আপুনি এইখিনি কথা জানিব লাগিব এতিয়া চাব পিছৰ অংশটো হ'ল ই হ'ল সাবজেক্ট ই হ'ল ভাৰ্ব আৰু বাকিখিনি হ'ল অবজেক্ট past indefinite টেন্সৰ আকৌ গঠনটো কি past indefinite টেন্সৰ গঠনটো হৈছে ভাৰ্ব টু আৰু বাকিখিনি হ'ল অবজেক্ট বুজি পাইছে কথাখিনি যদি বুজি পাইছে তেতিয়াহলে মই এই হেতু কোৱেশ্চনটো মই কৰি দি আছো The train had left before he reached the station. S-T-A-T-I-O-N station. He হ'ল sense. He হ'ল subject. He হ'ল subject. E হ'ল verb to আৰু বাকিখিনি হ'ল object. আশা কৰিছো এইখিনি কথা আপুনি বুজি পাইছে এবাৰ নেক্সট ৰুলটো আহিব ইয়াৰ উল্টাটো নেক্সট ৰুলটো হ'ব ইয়াৰ উল্টা যদি কিবা বুজি নাপায় তেতিয়াহলে কিন্তু কমেন্ট বক্সত কমেন্ট কৰি মোক জনাব যে স্যাৰ এইখিনি কথা মই বুজি পোৱা নাই এবাৰ ৰুল 4 এবাৰ চাব আফটাৰৰ প্ৰথম অংশটো যদি past indefinite টেন্সত থাকে তেন্তে পিছৰ অংশটো past perfect টেন্সত লিখিব লাগে এতিয়া এই বাক্যটোৰ ক্ষেত্ৰত কিন্তু মন কৰিবলগীয়া যে আগৰ বাক্য এটা দিয়া আছিল সেম এনেকুৱাই আছিল খালি তাতে বিফৰ আছিল এবাৰ হ'ল আফটাৰ এই শব্দ দুটাৰ খালি হাল সলনি এতিয়া চাব আপুনি যে ই থাকাৰ উপৰিও আফটাৰ বা বিফৰ থাকাৰ উপৰিও যদি এটা অংশ আপুনি জাস্ট এনেকে মনত ৰাখিব এটা অংশ যদি past indefinite টেন্সত থাকে তেন্তে আনটো অংশ past perfect টেন্সত লিখিব লাগে আৰু যদি এটা অংশ past perfect টেন্সত থাকে তেতিয়াহলে আনটো অংশ past indefinite টেন্সত লিখিব লাগে একেবাৰে যদি সহজ ভাষাত বুজিবলৈ যায় তেতিয়াহলে তেনেকৈ বুজিব লাগিব এতিয়া চাব চিনাকি শব্দ কি আছে আমি বাক্যটোত চালো যে চিনাকি শব্দ আফটাৰ আছে আফটাৰ বা বিফৰটো হ'ল আলটিমেটলি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ চিনাকি শব্দ সো এবাৰ আকৌ চাব যে ই আগৰ অংশটো কোন টেন্সত আছে দা পেশেন্ট বুলি ক'লে ই হ'ল সাবজেক্ট আৰু ই হ'ল ভাৰ্ব কিমানত আছে ডাইড ভাৰ্ব টুত আছে গতিকে ই হ'ল পাষ্ট টেন্সৰ বাক্য পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় গতিকে আমি যেতিয়া পিছৰ অংশটো লিখিম পিছৰ অংশটো আমি কেনেকৈ লিখিম হেতু হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ গতিকে পাৰফেক্ট টেন্সৰ গঠনটো কি আছিল এতিয়ালৈকে আপোনাক মই দিয়া নাই যে আগৰখিনি যেনেকৈ আছে তেনেকৈ থাকিল তাৰপিছত ইয়াতে থাকিল after the doctor 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 perfect tense গঠন হল সাবজেক্টৰ পিছত হেড লাগে তাৰ পিছত ভাৰ্ব থ্ৰী লাগে ক্যান CAME ক্যান the doctor had ক্যান এনেকৈ কৰিব লাগিব ঠিক আছে যদি বুজি পাইছে তেতিয়াহলে এবাৰ 5 নম্বৰ নিয়মত আহিছো আপুনি মনে মনে ভাবি আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যৰ ক্ষেত্ৰত আকৌ পাষ্ট টেন্সৰ কৰ পৰা আহিল গতিকে ইখিনি আপুনি জাস্ট জানিবলগীয়া কথা আফটাৰ আৰু বিফৰ টু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰে চিনাকি শব্দ হয় সেই কাৰণে মই আপোনাক একেলগে ইয়াৰ লগতে শিকাই দিছো জাস্ট খালি আপুনি জানি ৰাখিব যে আফটাৰ বা বিফৰ থকাৰ লগতে যদি এটা অংশ পাষ্ট ইনডিফিনিট টেন্সত আছে তেতিয়াহলে আনটো অংশ পাষ্ট পাৰফেক্ট টেন্সত হ'ব যদি হে এটা অংশ পাষ্ট পাৰফেক্ট টেন্সত দিয়া আছে তেতিয়াহলে আনটো অংশ পাষ্ট ইনডিফিনিট টেন্সত হ'ব ঠিক আছে ইয়াৰ লগতে আৰু কিছুমান ৰুল আছে সেইখিনিও মই একেলগে দি আছো এবাৰ হওক পিছৰ ৰুলটো এবাৰ চাব ইখিনি কথাও কিন্তু মোস্ট ইম্পৰ্টেন্ট কথা হয় জানিবলগীয়া কথা হয় বিফৰৰ লগত দুটা ক্লজ যুক্ত বাক্য হলে আগৰ ক্লজটোৰ ভাৰ্ব ফিউচাৰ ইনডিফিনিট টেন্স হলে পিছৰ ক্লজটোৰ ভাৰ্ব প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় এতিয়া চাব মই বাক্য এটা লিখি দিছো তলত ইয়াতে বিফৰৰ লগত দুটা ক্লজ যুক্ত বিফৰ আছে বাক্য আছে দুটা মানে দুটা ক্লজৰ বাক্য আছে গতিকে এই দুটা ক্লজৰ বাক্য থাকিলে আপুনি হে জাস্ট এইখিনি কথা মনত ৰাখিব যদি হে এটা অংশ ফিউচাৰ ইনডিফিনিট টেন্সত আছে তেতিয়াহলে আনটো অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব যদি হে এটা অংশ ফিউচাৰ ইনডিফিনিট টেন্সত থাকে তেতিয়াহলে আনটো অংশ কোড হ'ব প্ৰেজেন্ট ইনডিফিনিট আৰু তাৰে উল্টাটো হ'ল যদি হে এটা অংশ প্ৰেজেন্ট ইনডিফিনিটত থাকে তেতিয়াহলে আপুনি আনটো অংশ কোন টেন্সত লিখিব ফিউচাৰ ইনডিফিনিট ঠিক আছে বুজি পাইছে কিন্তু কি থাকিব লাগিব বিফৰ থাকিব লাগিব আৰু বাক্য দুটা থাকিব লাগিব মাজত বিফৰ থাকিব দুই সাইডে দুটা বাক্য থাকিব যদি হে তেনেকৈ থাকে তেতিয়াহলে সেই বাক্যটো যেতিয়া আপুনি কাৰেকচন কৰিব
এটা অংশ যদি প্ৰেজেন্ট ইনডিফিনিটত আছে তেতিয়াহ'লে আৰু এটা অংশ ফিউচাৰ ইনডিফিনিট যদি আনটো অংশ ফিউচাৰ ইনডিফিনিটত আছে তেতিয়াহ'লে আনটো অংশ প্ৰেজেন্ট ইনডিফিনিটত লিখিব লাগিব ঠিক আছে এইটো যেতিয়া বুজাই দিম তেতিয়া আকৌ ভালদৰে বুজি পাব he will come before his brother come তেওঁ আহি পোৱাৰ আগতে তেওঁৰ ভাইটি আহি পাইছিল তেওঁ আহি পোৱাৰ আগতে তেওঁৰ ভাইটি আহি পাইছিল এতিয়া চাব he will come এইটো প্ৰথমখিনি যেনেকৈ আছে তেনেকৈ হ'ব যিহেতু এইখিনি আমি কাৰেক্ট কৰিব নালাগে আমি কাৰেক্ট কৰিব লাগে কোনখিনি য'ত ব্ৰেকেট দিয়া থাকিব সেইখিনিহে আমি কাৰেক্ট কৰিব লাগে বিফৰ গতিকে ইয়াতে কি থাকিব বিফৰ তাৰপিছত his brother টো হ'ল subject his brother এতিয়া his brother বুলি ক'লে কেইজনক বুজাইছে একজনক বুজাইছে তেওঁৰ ভাইটি বুলি ক'লে একজনক বুজাইছে ই হ'ল থাৰ্ড পাৰসন কি নাম্বাৰ এতিয়া চাব এই অংশটো কোন টেন্সত আছে ফিউচাৰ ইনডিফিনিট যেতিয়া মই ফিউচাৰ টেন্সত যাম তেতিয়া এইখিনিও শিকাম ফিউচাৰ ইনডিফিনিট টেন্সত আছে হি সাবজেক্ট প্লাস সেল অবলিক উইল থাকিব তাৰপিছত ভাৰ্ব 1 থাকিব আৰু বাকিখিনি অবজেক্ট থাকিব যদি হে তেনেকৈ থাকে তেতিয়াহ'লে সেইটো হ'ব ফিউচাৰ ইনডিফিনিট টেন্স গতিকে ফিউচাৰ ইনডিফিনিট টেন্সত আছে এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সত থাকিলে বিফৰ আছে গতিকে পিছৰ অংশটো কোড হ'ব কিহত হ'ব নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনটো কি হ'ল কি আছিল ই হ'ল সাবজেক্টৰ পিছত ভাৰ্ব কিমান 1 লাগে গতিকে ভাৰ্ব কি আছে কাম আছে কামটো যেনেকৈ আছে তেনেকৈ দি দিয়ক হৈ গ'ল কিন্তু হোৱা নাই কিয় হোৱা নাই হিজটো হ'ল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলার নাম্বার থার্ড পারসন সিঙ্গুলার নাম্বার হওয়ার কারণে হয়তো ভার্বৰ লগত এস লাগিব নহলে ইএস লাগিব সেইকাৰণে ইয়াতে কি দিছো এস এটা দি দিছো এইবাৰ কিন্তু বাক্যটো শুদ্ধ হৈ গ'ল এটা এছৰ কাৰণে কিন্তু বাক্যটো অশুদ্ধ হৈ আছে ঠিক আছে এইখিনি কথা বুজি পাইছে যদি এইখিনি কথা বুজি পাইছে তেতিয়াহ'লে নেক্সট ৰুলত আহি আছো এবাৰ পিছৰ ৰুলটোত চাব পিছৰ ৰুলটো কিন্তু মোস্ট ইম্পৰ্টেন্ট ৰুলে হয় যে এইবাৰ কৈছে যদিহে আফটাৰৰ দ্বাৰা দুটা ক্লজ যুক্ত বাক্য হলে আগৰ অংশটো যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে তেন্তে পিছৰ অংশটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব ইয়াতে ভালদৰে মনোযোগ দিব যদিহে বাক্যটোত আফটাৰ আছে আফটাৰ থকাৰ লগতে এটা অংশ যদিহে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে যদিহে এটা অংশ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে তেন্তে আনটো অংশ কোন টেন্সত হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব কথাখিনি মন দিছে এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠনটোও লাগিল আপোনাক ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস সেল বা উইল প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট এতিয়া চাব ৰুল 6.1 আৰু এটা দি থৈ দিছো মই এই ৰুল 6.1 দিয়াৰ কাৰণ হ'ল ইয়াৰ উল্টাটো আফটাৰ থকাৰ লগতে যদিহে এবাৰ এটা অংশ ফিউচাৰ ইনডিফিনিট টেন্সত থাকে এবাৰ আফটাৰ আছে আফটাৰ থকাৰ লগতে এটা অংশ কোন টেন্সত আছে ফিউচাৰ ইনডিফিনিট টেন্সত আছে তেন্তে আনটো অংশ আপুনি কোন টেন্সত লিখিব আনটো অংশ লিখিব লাগিব আপোনাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো আছিলে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস ভাৰ্ব 3 প্লাস অবজেক্ট গতিকে আপোনাৰ গ্ৰামাৰৰ ক্ষেত্ৰত কি হয় এটাৰ লগত আন এটা বস্তু ৰিলেটেড হৈ থাকে তো সেইকাৰণে গ্ৰামাৰখিনি গোটেইখিনি একেলগে জানিব লাগিব এতিয়া গোটেইখিনিতো আপুনি একেলগে জানিব নোৱাৰে নিশ্চয় গতিকে এটা এটাকে শিকাই থাকিম এটা এটাকে শিকি থাকক আপোনাৰ কাৰণে সহজ হ'ব আৰু মই যিখিনি দি আছো ফিট যিখিনি আপুনি কোচিঙত যিখিনি টকা খৰচ কৰিব লাগিল হয় সেইখিনি কিন্তু মই আপোনাক ফ্ৰীত দি আছো গতিকে ফ্ৰী বস্তুৰ ভ্যালু নাই বুলি যে কয় সেইটো কিন্তু কেতিয়াও নকৰিব এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় মই 1 ঘণ্টা টাইম ৰেকৰ্ডিং কৰিব লাগে 1 ঘণ্টা টাইম ৰেকৰ্ডিং কৰি তাৰ পিছত তাৰে পৰা কাটি মই ভিডিঅ'টো আপলোড দিয়া যায় গতিকে আপোনালোকে মোৰ কষ্টখিনিৰ অলপমান যদি পাৰে এটা লাইক কৰি চেনেলটোক সাবস্ক্ৰাইব কৰি আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফলো বাটনটো প্ৰেছ কৰি ৰাখিব তাৰ বাহিৰে মোক বেলেগ একো নালাগে যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰি পেলাই সুধিব এবাৰ চাব যে ৰাহুল উইল সুইম ইয়াতে চিনাকি শব্দ কি আছে আফটাৰ হি চেঞ্জ হিজ ড্ৰেছ এই বাক্যটোত ক'ব ধৰিছে যে ৰাহুলে তেওঁৰ ড্ৰেছ যেতিয়া খুলিল ড্ৰেছ খোলাৰ পিছত তেওঁ কি কৰিব ধৰিব সুইম মানে সাঁতুৰিব ধৰিব এতিয়া এই বাক্যটোত আপোনাৰ চিনাকি শব্দ আছে আফটাৰটো চিনাকি শব্দ আমি পালোই এতিয়া আফটাৰটো চিনাকি শব্দ পোৱাৰ পিছত আপুনি আকৌ ক'ব যে ছাৰে কৈছিলে যে যেটো অংশ কাৰেক্ট কৰিবলৈ দিয়ে সেইটো অংশ চাব নালাগে ফাৰ্স্ট সেইটো অংশ কিন্তু কোনোদিনে নাচাব যেটো ব্ৰেকেট দিয়া থাকিব তাৰে য'ত মানে ব্ৰেকেট দিয়া নাই সেই অংশটো চাই ল'ব ৰাহুল উইল সুইম ই হ'ল সাবজেক্ট ই হ'ল সেল বা উইল সেল অবলিক উইল আৰু ই হ'ল ভাৰ্ব ভার্ব কিমানত আছে উইল 1ত আছে সাবজেক্ট প্লাস সেল উইল প্লাস ভার্ব 1 কোন টেন্সৰ চিনাকি কোন টেন্সৰ গঠন ই হ'ল ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন ফিউচাৰ ইনডিফিনিট এতিয়া এটা অংশ যদি হে ফিউচাৰ ইনডিফিনিট টেন্সত থাকে তেতিয়াহ'লে ছাৰে কৈছে যে আনটো অংশ আমি কোন টেন্সত লিখিম আনটো অংশ আমি লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি হে আফটাৰটো চিনাকি শব্দ আমি পালো চিনাকি শব্দ থকাৰ লগতে এটা অংশ যদি হে
ফিউচাৰ ইনডিফিনিট টেন্সত থাকে এটো উল্টা যে নিয়ম এটা দিয়া হৈছে উল্টা গল বুলি যে দিয়া হৈছে এখিনিও চাই লব এটা অংশ যদি ফিউচাৰ ইনডিফিনিটত দিয়া থাকে তেতিয়াহলে আনটো অংশ কোন টেন্সত লিখিব প্ৰেজেন্ট পাৰফেক্টত যদি হে এটা অংশ প্ৰেজেন্ট পাৰফেক্ট টেন্সত দিয়া থাকে তেতিয়াহলে আনটো অংশ কোন টেন্সত লিখিব ফিউচাৰ ইনডিফিনিটত এতিয়া কথা হল আমি এই অংশটো কোন টেন্সত লিখিম যেহেতু ই ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া আছে আমি গতিকে এইটো অংশ লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত গতিকে মই ইয়াতে শৰ্টলি লিখি দিছো হিটো বাকিখিনি জানিব আছে আপুনি তেনেকৈ লিখিব হিটো হল সাবজেক্টৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছিল হ্যাভ বা হ্যাজ হিটো হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে কি লাগিব হ্যাজ লাগিব হি হ্যাজ চেঞ্জৰ এটা ভাৰ্ব 3 লাগিব ভাৰ্ব 3 লাগে গতিকে চি এইচ এ এন জি ই ডি চেঞ্জ বাকিখিনি জানিব আছে তেনেকৈ লিখি দিব এটো হল ইয়াৰে শুদ্ধ ঠিক আছে ঠিক তেনেকৈ ই আছিলে ফিউচাৰ ইনডিফিনিট টেন্সত গতিকে মই ওপৰত আৰু এটা লিখি থৈ দিছো এবাৰ আহিল প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইতিমধ্যে দিয়াই আছে I have আইটো হল সাবজেক্ট এটো হল have বা has তাৰ পিছত ই হল ভাৰ্ব 3 আৰু বাকিখিনি হল অবজেক্ট ই কোন টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আমি চিনাকি শব্দ পাইছো যে আফটাৰটো চিনাকি শব্দ আছে ই আছে কোন টেন্সত প্ৰেজেন্ট পাৰফেক্ট টেন্সত গতিকে এই অংশটো আমি যেতিয়া কাৰেক্ট কৰিম যত ব্ৰেকেট দিয়া থাকিব সেই অংশটো আমি কোন টেন্সত লিখিম নিশ্চয় ফিউচাৰ ইনডিফিনিট টেন্সত লিখিম গতিকে আইৰ লগত ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠনটো কি আছিল সাবজেক্ট প্লাস সেল উইল প্লাস ভাৰ্ব 1 সেল উইল এবাৰ লাগিল আমাৰ সেল উইল আইৰ লগত সদায় সেল হয় আই সেল তাৰ পিছত গো ব্ৰেকেটত যেটো দিয়া থাকে হেতু সদায় ভাৰ্ব 1 ত দিয়া থাকে আৰু বাকিখিনি যেনেকৈ আছে আমি তেনেকৈ লিখিম ঠিক আছে বুজি পাইছে এইখিনি নেক্সট আৰু এটা ৰুল আছে মই হেতু দিফালে মই মোৰ ভিডিওটো ক্লোজ কৰিম আজি এতিয়া এই 7 নম্বৰ ৰুলটোত চাব নো সোনাৰ হেড ডট 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 দিয়া আছে তাৰ পিছত দেন দিয়া আছে THAN scarcely had SCARLE আৰু scarcely had তাৰ পিছত দিয়া আছে when hardly had before এটা চাব ইখিনি কিন্তু মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় যে এইকিটা কিন্তু বাক্য থাকেই যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে পৰীক্ষা তেতিয়ালে একেলগে এটা নহয় দুটা কাৰেক্ট টেন্স একেলগে কৰিব লাগে এতিয়া মই ইয়াক আপোনাক একেবাৰে সহজ ভাষাত বুজাই দিছো একেবাৰে সহজ পাব আপুনি জাস্ট খালি এই তিনিটা মনত ৰাখি থৈ দিয়ক নো সোনাৰ হেড দেন scarcely had when hardly had before যদি হে ইহত মই যে এই ডট ডট দিছো ডট ডট দিয়াৰ কাৰণ হল আগতে থাকিব ইহত তাৰ পিছত কিছুমান শব্দ লিখাৰ পিছত তাৰ পিছত আহিব আকৌ ইহত বুজি পাইছে তাৰ পিছত ইহত আহিব আৰু সেই কাৰণে ডট ডট দিয়া হৈছে মাজত কিবা কিবি লিখা থাকিব সেই কাৰণে এনেকৈ দিয়া হৈছে থাকিলে প্ৰথম অংশটোৰ মূল স্থানৰ ভাৰ্বটোৰ ভাৰ্ব 3 হয় সদায় এইটো কথাই মনত ৰাখিব যেটো প্ৰথমতে কৰিবলৈ দিব মানে কাৰেক্ট টেন্স কৰিবলৈ দিব হেতু সদায় ভাৰ্ব কিমানত লিখিব ভাৰ্বটোৰ ভাৰ্ব কিমান হয় 3 হয় ইয়াতে যেটো ভাৰ্ব দিয়া আছে নো সোনাৰ হেড the thief see the police then he ran away মানে যেতিয়া পুলিচক দেখা পালে তেতিয়া চোৰজনে কি কৰিলে দৌৰিলে এতিয়া চাব ইয়াৰে প্ৰথম অংশ কোনটো ই হল প্ৰথম অংশ দেনলৈকে ধৰিলো ই হল প্ৰথম অংশটোৰ ভাৰ্ব কিমানত লিখিব সদায় ভাৰ্ব 3 সিৰ ভাৰ্ব 3 কি সিৰ ভাৰ্ব 3 হল সিন সিৰ ভাৰ্ব 3 সিন ইয়াতে সিন লিখি দিলে হল তাৰ পিছত আকৌ দ্বিতীয় ভাৰ্বটোৰ পাস্ট ফৰ্ম হয় দ্বিতীয় ভাৰ্বটোৰ ভাৰ্ব 2 পাস্ট ফৰ্ম মানে ইয়াতে আপুনি ভাৰ্ব 2 বুলিও দি থৈ দিব পাৰে ভাৰ্ব 2 গতিকে ভাৰ্ব 2 আকৌ কি আছে ৰান ran গতিকে ইয়াতে হ'ব ৰান RUN ৰান এটো হল ran ই হল কিমান ভাৰ্ব 2 ই হল ভাৰ্ব 2 গতিকে নো সোনাৰ হেড the thief seen এনেকৈ লিখিব লাগিব seen the police then he এবাৰ ran away ঠিক আছে বুজি পাইছে এইখিনি কথা আৰু আছিল এক্সাম্পল মই বহুত বেছি এক্সাম্পল দিয়া নাই তিনিওটাৰে দিব পৰা যাব কিন্তু কথা হল আপোনাৰ মেইন কথা হৈছে আপুনি বুজি পাব লাগে জানিব লাগে বস্তুখিনি তেতিয়া আপুনি নিজে নিজে পাৰিব ঠিক আছে গাইস যদি ভিডিওটো ভাল লাগিছে তেতিয়ালে চেনেলটোত নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি ৰাখক যদি ফেসবুকৰ পৰা চাই আছে ফলো বাটনটো প্ৰেছ কৰি ৰাখক আগলৈকে দুজনৰ যাতে উপকাৰ হয় ভিডিওটো যিমান পাৰে শেয়াৰ কৰক মই ফ্ৰীতে আপোনাক দি আছো গতিকে ফ্ৰী মোক মৰ্যাদাখিনি দিয়ক আৰু জয় হিন্দ জয় ভাৰত